মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু ইতিমধ্যে যেটো পাব্লিক হেলথৰ আন্ডাৰত এপিএসসিৰ লোকসেৱা আয়োগে এটা নোটিফিকেশন জাৰি কৰিছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ এটো পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ আন্ডাৰত হয় তাৰে পোষ্ট কেইটা আছিল সিভিল ইলেক্ট্ৰিক্যাল মেকানিক্যাল আৰু কেমিক্যাল তো তাৰে previous year question paper এই question exam তোৰ লগত সংগতি ৰাখি ইয়াৰ আগতে এনেকুৱা যেটো exam আগতে হৈ গৈছে তাৰে previous year question paper এখন আজি আমি আলোচনা কৰিবলৈ ওলাইছো আৰু মই ইয়াতে general studies ৰ যেটো part আছে হেতুৱে ডিসকাস কৰিম কিন্তু গোটেই পেপাৰখন আজি ক্লাছত আলোচনা নকৰো আজি আমি part 1 almost আমি 30 টা মান question আজি ডিসকাস কৰিম 100 question থাকে ওকে তো ইয়াতে এবাৰ আমি question paperখন চাই লও কি আছিল তো ইয়াতে আপোনালোকে যদি চাই তেনেহলে এখন হৈছে question paper okay তো ইয়াতে এই question paper খনত total 100 marks আছিলে 2 hours আছিলে আৰু 100 টা question তো প্ৰত্যেকটো questionত 1 mark কে আছিলে কিন্তু negative markও আছিলে তো এটা questionৰ wrong answerৰ against 0.25 কে negative mark থাকিব okay so এই question paper খনতে আমি 1 ৰ পৰা 30 লৈকে 1 to 30 লৈকে GS ৰ যিখিনি question আহিছিলে সেই question খিনি অকমান আমি বুজিবলৈ চেষ্টা কৰিম question খিনি কেনেকুৱা ধৰণৰ question আহিছিলে কি question আহিছিলে ঠিক আছে বাকি question paper খনন যদি আপোনালোকে PDF বিচাৰে তেতিয়া হলে with answer তেতিয়া হলে আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব টেলিগ্ৰাম চেনেলটো মই কৈ দিম অকমান পিছত আমাক ইয়াতে প্ৰথমটো question কি সুধিছে স্পোৰ্টস এতিয়া যিখন আপোনালোকক সিলেবাস দিছে এই সিলেবাসৰ আন্ডাৰত কিন্তু স্পোৰ্টস বুলি এটা টপিক দি দিছে গতিকে স্পোৰ্টসৰ লগত ৰিলেটেড যিকোনো question আমি চাব লাগিব বিশেষকৈ আমাক কোনগৰাকী স্পোৰ্টস পাৰ্সোনালিটি কোনটো স্পোৰ্টসৰ লগত ৰিলেটেড হয় তেনেকুৱাই সুধে প্ৰথম এটো যেটো আমাক ইয়াতে প্ৰথম যেটো question আছে সেই questionটো ইয়াতে আমাক কি সুধিছিলে লিষ্ট 1 ত পাৰ্সোনালিটিছৰ নাম দিছে আৰু লিষ্ট 2 ত স্পোৰ্টছৰ নাম দিছে কি আছে পাৰুল চৌধুৰী তাৰ পাছত আৰ বৈশালী মোহাম্মদ সামি আৰু দীক্ষা দাগৰ আমি ধৰি ললো দুটা নাম আপোনালোকে একদম নাজানে বুলি ধৰিলো কিন্তু দুগৰাকী প্লেয়াৰৰ নাম আপোনালোকে জনাটো খুব ইম্পৰ্টেন্ট মোহাম্মদ সামিটো আমি জানোৱে কিন্তু আৰ বৈশালী জুন লাষ্ট ইয়াৰৰ গ্ৰ্যান্ড মাস্টাৰ আছিলে তো তেতিয়া হলে কি হ'ব চেস আৰ বৈশালী হৈ যাব চেস তাৰ মানে কি হৈ গল BC B4 তো B4 হলে B4 ইয়াতে আছে আৰু B4 ইয়াতে আছে তো আমি বাকি যত B4 নাই আমি হেতু ক্যান্সেল কৰি দিম ক্লিয়াৰ তাৰ পাছত মোহাম্মদ সামি বুলি কলে তেখেত কি হ'ব ক্ৰিকেট তো ক্ৰিকেট হলে C হৈ গল 1 তো C1 ইয়াতে আছে এটো কাৰেক্ট আছিলে এটোটো ইনকাৰেক্ট হৈ গল আৰু C2 যদি আপোনালোকে চাই C কটো 1 নাই অকল ইয়াতে আছে কিমান ইজি কৰিয়ে দিছে হয়নে তো ইয়াতে অপশন বি হৈ যাব কাৰেক্ট আনসাৰ দ্যাট মিন্স পাৰুল চৌধুৰী এথলেটিক্স আৰু দীক্ষা দাগৰ তেখেত কি হয় গল্ফৰ লগত তেখেত জড়িত হয় ওকে আনসাৰটো পালো তো question number 1 ৰ কাৰেক্ট আনসাৰ হৈ যাব বি নেক্সট question হলে আমি গৈছো পিছৰটো question কৈছে when did the solar expedition Aditya L1 commence for the collection of scientific data Aditya L1 কি হয় আমাৰ ইণ্ডিয়াৰ কি হয় ফাৰ্স্ট আমি কব পাৰো ফাৰ্স্ট মিশন টু ফার্স্ট মুন মিশন হয় ওকে তো আমি যদি সরি ফার্স্ট সান সোলার মিশন মুন হলে তো বেলেগ হব তো এটু হব ফার্স্ট মিশন টু কোড গৈছে প্ৰথমটো মিশন সানলৈকে যোৱা অৰ্থাৎ সূৰ্যত যোৱা ভাৰতবৰ্ষৰ প্ৰথমটো সোলার মিশন হৈছে ফার্স্ট সোলার মিশন হৈছে হেতু হৈছে আদিত্য L1 আমাক এতিয়া কোৱেশ্চনটো সুধিছে আদিত্য L1 যি সাইন্টিফিক ডাটা কালেক্ট কৰিবলৈ যে গৈছিলে তো হেতু কেতিয়া গৈছিলে এতিয়া আমি সকলোৱে জানো 2023 আকৌ সেপ্টেম্বৰত গৈছিলে বাট কে তাৰিখে গৈছিলে তো 2023 ৰ সেপ্টেম্বৰৰ 18 তাৰিখে গৈছিলে আৰু হেতু শ্ৰী হৰিকোটাৰ সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা 18 সেপ্টেম্বৰ লগতে শ্ৰী হৰিকোটাৰ যেটো সতীশ ধাৱন স্পেচ চেণ্টাৰ যেটো আছে তাৰে পৰা এটো লঞ্চ কৰা হৈছিলে ওকে সো এনেকুৱা কিছুমান কথা আপোনালোকে জানিব লাগিব দেন এতিয়া চাওক আমাক এনেকুৱা আমাৰ চন্দ্ৰয়ান 3 হওক দেন চন্দ্ৰয়ান 4 লঞ্চ কৰিব সো তাৰপাছত আদিত্য L1 হওক গগনায়ন মিশন হওক তো এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ সুধি থাকে আমাৰ স্পেচ এণ্ড টেকনলজিৰ ভিতৰত আমি যদি চাওঁ আমাক কোৱেশ্চন সুধি থাকে Question number 3 কি কৈছে on which date the G20 meeting was held in IIT Guwahati আমি দেখিছিলো যে 2023 চনত
আমাৰ কি হয় ভাৰতবৰ্ষত নিউ দিল্লীত G20 মিটিং হৈছিলে এতিয়া আমি এটোও দেখিছিলো গুৱাহাটীৰ IIT কেম্পাছত ওকে যেটো IITৰ কেম্পাছ আছিলে গুৱাহাটী তাতেও G20 মিটিং হৈছিলে এতিয়া গুৱাহাটীৰ IIT গুৱাহাটীত আমি যদি চাও G20 কোনখন মিটিং হৈছিলে তেনেকেও সুধিব পাৰে লগতে কেই তাৰিখৰ পৰা কেতিয়ালৈকে হৈছিলে যেটো ফাৰ্স্ট U20 ইনসেপশন মিটিং আছিলে ওকে প্ৰথম ফাৰ্স্ট U20 যেটো ইনসেপশন মিটিং হয় তো সেইখন হৈছিলে গুৱাহাটীত IIT কেম্পাছত আৰু হেতু ফেব্ৰুৱাৰী মাহত হৈছিলে এতিয়া ফেব্ৰুৱাৰীটো গুটেকেটা ফেব্ৰুৱাৰী আছে হয়নে গুটেকেটা আমাক কি ফুলনি মানে বাগিচা মানে ফুলনি কৰিয়ে দিছে গুটেখিনি একে যে ফেব্ৰুৱাৰীত হৈছিলে হেতু মনত আছে তাৰিখটোও মনত ৰাখিব লাগিব 6 ৰ পৰা 8 ফেব্ৰুৱাৰী লৈকে হৈছিলে তো অপচন কি হৈ যাব 6 to 8 ফেব্ৰুৱাৰী পালে গম পালো আনসাৰ কি হয় Then আমি question number 4 লৈকে গৈছো which one of the sports organization was suspended by the Ministry of Sports recently এতিয়া চাওক recently বুলি কৈছে question paper খন 2023 ৰ হয় সেই সময়ত আমি দুটা পাও BCCI কো ব্যান কৰি থৈ দিছিলে সাসপেন্ড কৰিছিলে আৰু WFI that means যেটো আমাৰ যেটো wrestling federation হয় ইন্ডিয়াৰ তাকো হেতুকো ব্যান কৰিছিলে তো আমি সেই হিচাপত যদি চাও দুটাই আমি আতে হে কৰিব পাৰো কাৰণ সেই সময়ত কিছু সময়ৰ কাৰণে এতিয়া আমি এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ যেহেতু কাৰেন্ট এফেয়াৰ্সৰ হয় গতিকে আমি অকমান হেতু আৰু সেই সময়ত কি হৈ আছে হেতুৰ ওপৰত বেস কৰি পেলাই চাব লাগিব এটো কোৱেশ্চন আৰু এতিয়া চোৱাৰ দৰকাৰ নাই কাৰণ কিয় হেতু 2023 কাৰেন্ট এফেয়াৰ্স হয় এতিয়া আমি ৰিসেন্ট যি হৈ আছে 24 25 ত হেখিনি চাম এতিয়া যেটো আমি আতে যেটো ৰেসলিং ফেডাৰেশনৰ কথা কলো ৰেসলিং ফেডাৰেশন অফ ইন্ডিয়া কেতিয়াবা আমাক হেডকোয়াৰ্টাৰ সুধি দিব পাৰে যে ৰেসলিং ফেডাৰেশন অফ ইন্ডিয়াৰ হেডকোয়াৰ্টাৰ কোট হয় আমি যদি চাও নিউ দিল্লীত হ'ব অপশনটো নাই এটো মনত ৰাখিব নিউ দিল্লী The next question ইয়াতে again question number 5 Question number 5 ত ইয়াতে আমাক সুধিছিলে In the recently concluded assembly election of Mizoram which political party comes third in seat tally তাৰ মানে সেই সময়ত 2023 ত মিজোৰামত ইলেকশন হৈছিলে তো যেটো ইলেকশন হৈছিলে তাতে আমাক কেটামান আমাক ইয়াতে পাৰ্টিৰ নাম দিছে বিজেপি গম পায় ভাৰতীয় জনতা পাৰ্টি INC ইণ্ডিয়ান নেশনেল কংগ্ৰেছ যেটো JPM আৰু MNF বুলি দিছে JPM বুলি কোৱাৰ লগে লগে জোৰাম পিপলছ মুভমেন্ট ওকে তো জোৰাম আমি যদি জোৰাম পিপলছ মুভমেন্টৰ কথা যদি কও এটোৰ rank highest আছিলে আৰু তাৰ মানে highest seat জোৰাম পিপলছ মুভমেন্টে পাইছিলে almost 27 টা seat আছিলে তেওলোকৰ তাৰ পাছত যেটো MNF that means মিজো ন্যাশনাল ফ্ৰন্ট ওকে তো এটো হয় মিজো ন্যাশনাল ফ্ৰন্ট তো তেওলোক সেকেন্ড হাইয়েস্ট আছিলে সেকেন্ড হাইয়েস্ট তাৰ মানে তেওলোকৰ টোটাল সিট অলমোস্ট 9টা আছিলে আৰু আমাক ইয়াতে থাৰ্ড সুধিছে থাৰ্ডত আহিছিলে বিজেপি দুটা সিট আৰু কংগ্ৰেছৰ এটা সিট ওকে তো কোনে কিমান সিট পাইছিলে যেহেতু ইলেকশন হৈ গৈছিলে গতিকে আকৌ কিয় সুধিছে এটো কোৱেশ্চন মিজোৰামৰ কিয় সুধিছে বিকজ আমাক নৰ্থ ইষ্ট বুলি এটা টপিক দিয়া থাকে যে আমি নৰ্থ ইষ্টৰ বিষয়ে জানিব লাগিব Clear? The next question number 6. India's first all-girls সৈনিক school has been established in. আমি যদি চাও ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং তেখেতৰ দ্বাৰা ইনৰ্গেট কৰা হৈছিলে সৈনিক স্কুল আৰু সেইখন আছিলে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমখন অল গাৰ্লছ সৈনিক স্কুল অৰ্থাৎ ছোৱালীৰ সৈনিক স্কুল খোলা হৈছিলে আমাৰ অসমত সৈনিক স্কুল ক'ত আছে আমাৰ অসমত একমাত্ৰ সৈনিক স্কুলখন আছে গোৱালপাৰা হয়নে অসমৰ এটো কোৱেশ্চনো কেতিয়াবা উঠে গোৱালপাৰাত আমাৰ অসমৰ একমাত্ৰ সৈনিক স্কুলখন আছে এই যেটো সৈনিক স্কুলখন এখন যে এস্টাবলিশ কৰা হৈছিলে উত্তৰ প্ৰদেশৰ বৃন্দাবনত খোলা হৈছিলে আৰু এটো কিহৰ ইনিশিয়েটিভ হয় আমাৰ ভাৰত চৰকাৰে এটা ইনিশিয়েটিভ লৈছিলে যে টোটাল 11খন আমাৰ ইন্ডিয়াত 11খন সৈনিক স্কুল খোলাৰ ইনিশিয়েটিভ লৈছিলে তেওলোকে NGO হওক পাব্লিকৰ লগত হওক ষ্টেট গভৰ্ণমেন্টৰ লগত হওক বা স্কুলবোৰৰ লগত হওক তেওলোকে কোলাবৰেট কৰি পেলাই তেনেকুৱাকে 100খন আমাৰ ভাৰতবৰ্ষত এনেকুৱা সৈনিক স্কুল খোলাৰ ইনিশিয়েটিভ লৈছিলে আৰু তাৰে আন্ডাৰতে এটো খোলা হৈছে ওকে কোট কলো উত্তৰ প্ৰদেশৰ বৃন্দাবন অপশন এ হ'ব কাৰেক্ট আনসাৰ মনত ৰাখিব Question number 7 ত PM বিশ্বকৰ্মা প্ৰাইম মিনিষ্টাৰ বিশ্বকৰ্মা স্কিমৰ কথা কৈছে এই যেটো প্ৰাইম মিনিষ্টাৰ বিশ্বকৰ্মা স্কিম প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 2023 17 ছেপ্টেম্বৰত আমি বিশ্বকৰ্মা পূজা হেদিনাখন কৰা হয়নে তো সেই দিনাখনে 17 ছেপ্টেম্বৰত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এটা স্কিম লঞ্চ কৰিছিলে স্কিমটো হৈছে 17 ছেপ্টেম্বৰ 2023 আৰু সেই স্কিমখন কি হৈছে PM বিশ্বকৰ্মা স্কিম
এই যিখন PM বিশ্বকৰ্মা স্কিম হয় ন, এখন এখন চেন্ট্ৰেল সেক্টৰ স্কিম হয়। আমাক কেতিয়াবা মানে এতিয়া ধৰি লওক এনেকুৱাকে বেছি ষ্টেটমেন্টবোৰ বেছিকে দিয়ে। তো কেতিয়াবা আমাক সুধিব পাৰে চেন্ট্ৰেল সেক্টৰ হয় নে স্পন্সৰ হয় নে কি হয়। তো এইটো এটা চেন্ট্ৰেল সেক্টৰ স্কিম হয়। বাকি আমি ষ্টেটমেন্ট দুটা যদি পঢ়ি চাও, আই হোপ আপোনালোকে পঢ়িলে। কি কৈছে? হলিষ্টিক end-to-end support to the traditional artisans and craftsmen. ট্ৰেডিশনেল আৰ্টিসানছ ক্ৰাফ্টমেন বিশ্বকৰ্মা বুলি তেওঁলোকক সেই কৰি পেলাই তেওঁলোকক সাপোৰ্ট কৰিবৰ কাৰণে কাৰেক্ট হয়। Inclusiveness by introducing categories like SCs, STs, women and Divyangs. এটাও correct হয়। That means both A and B, option C হৈ যাব correct answer. Okay? Question number 8 ত ইয়াতে কৈছে World Braille Day has been celebrated each year since. World Braille Day আমি কেতিয়া celebrate কৰো? আমাক হেতু questionও সুধিব পাৰে। প্ৰতি বছৰে আমি 4 জানুৱাৰীত 2019 চনৰ পৰা celebrate কৰি অহা হৈছে। প্ৰতি বছৰে আমি World Braille Day আমি 4 জানুৱাৰীত celebrate কৰো। কিহৰ কাৰণে celebrate কৰো? এই যিটো ব্ৰেইল পদ্ধতি, ব্ৰেইল পদ্ধতিৰ পথ প্ৰদৰ্শক জন্মদাতা বুলি ক'লে কও লুইস ব্ৰেইল, ৰাইট? তো ব্ৰেইল পদ্ধতিৰ পথ প্ৰদৰ্শক হয় লুইস ব্ৰেইল আৰু তেখেতৰ সেইদিনাখন বাৰ্থ এনিভাৰ্সাৰী, তেখেতৰ জন্ম দিৱস হিচাপে আমি প্ৰতি বছৰে 4 জুনত 2019 চনৰ পৰা সেলিব্ৰেট কৰি অহা হৈছে। 4 জুনত আমি ওয়ার্ল্ড ব্রেইল ডে আমি সেলিব্রেট কৰো। ক্লিয়ার? দেন কোয়েশ্চন নম্বৰ 9 ৰ ফালে গৈছো। কোয়েশ্চন নম্বৰ 9 ইয়াতে সুধিছে অগ্নিপথ স্কিমৰ বিষয়ে, যেটো 4 বছৰৰ কাৰণে থাকে, ৰাইট? তো আমাক ইয়াতে কি কৈছে? দা অগ্নিপথ স্কিম ইজ এ গভৰ্নমেন্ট অফ ইন্ডিয়া ইনিশিয়েটিভ। অগ্নিপথ স্কিমটো আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে ইন্ট্ৰোডিউস কৰা এটা ইনিশিয়েটিভ হয়, যিকেইটা অপশন আছে তাৰ ভিতৰত যদি আমি অপশন এ টো চাও, টু হেল্প ইন্ডিয়ান ইউথস টু ইউজ দেয়াৰ নলেজ এন্ড স্কিলস এন্ড সার্ভ ইন দা ইন্ডিয়ান আৰ্মি। তো ইন্ডিয়ান আৰ্মিত আমাৰ যিখিনি ইউথ আছে তেওঁলোকক সার্ভ কৰিবৰ কাৰণে তেওঁলোকক 4 বছৰৰ কাৰণে ইন্ডিয়ান আৰ্মিত ৰখা হয় for a 4-year tenure in the Indian Armed Forces. Option A হৈ যাব correct answer. এই অগ্নিপথ স্কিমক লৈ পেলাইও পিছত আকৌ ধৰি লওক কিছুমান এনেকুৱা ৰাজ্য আছে যোনে এই অগ্নিপথ, যিসকল অগ্নিপথ থাকে তেওঁলোকৰ কাৰণে সেই ৰাজ্যখনৰ পুলিচ সিস্টেমত অৰ্থাৎ পুলিচত অংশগ্ৰহণৰ কাৰণে ভৰ্তিৰ কাৰণে কিছুমান ৰিজাৰ্ভেশনৰ সৃষ্টি কৰিছে বা আৰম্ভণি কৰিছে, যাতে তেওঁলোকে কি হয় 4 বছৰ তাতে সাৰ্ভিস দি আহি পিছত আৰু এনে থকাতকে তেওঁলোকেও কি হয় কিছু কিছু ক্ষেত্ৰত ৰিজাৰ্ভেশন লাভ কৰিব। The next question দিছে in which of the following countries BRICS will hold its summit this year? This year তাৰ মানে আমি ইয়াতে যদি চাও 2023 হৈছিলে এক্সাম, this year বুলি ক'লে 2025 হ'ব। কোৱেশ্চনটোৰ মতে আমি চাম আৰু লগতে 2025 ৰ মতেও চাম আৰু ৰিসেন্টলি ব্ৰিক্সৰ কোন কোন মেম্বাৰ হৈছে সেইখিনিও চাম। এতিয়া ব্ৰিক্স বুলি ক'লে ব্ৰিক্স প্ৰথমতে আছিলে ব্ৰিক্স নাছিলে। ব্ৰাজিল কোন কোন মেম্বাৰ হয়? ৰাছিয়া, I4 হয় ইন্ডিয়া, C4 হয় চাইনা, তাৰ পাছত S4 হয় সাউথ আফ্ৰিকা। ওকে, এতিয়া ৰিসেন্টলি আকৌ কিছুমান যেনেকুৱাকে কান্ট্ৰি ইৰাণ, তাৰ পাছত ইজিপ্ত হল, ইথিওপিয়া হল, UAE হল, ইন্দোনেছিয়া, ব্ৰিক্স মানে ইয়াতে কি হয় গম পালো। ৰিসেন্ট আমি যদি চাও ইয়াতেতো পালো, ৰিসেন্ট আমি কৈ আছিলো ইৰাণ, তাৰ পাছত ইথিওপিয়া, ইজিপ্ত, ওকে, ইজিপ্ত, তাৰ পাছত UAE আৰু ইন্দোনেছিয়া, ৰাইট? ইন্দোনেছিয়া এইকেইখন ৰিসেন্ট মেম্বাৰ কান্ট্ৰি হৈছে। তো 2023 আমাক সুধিছিলে, 2022 আমি একেলগে যদি চাই থৈ দিও অপশনত নাই, চাইনাত হৈছিলে 2023, 2024, 2025 and then 2026. 26ত ক'ত হ'ব কৈছে নে? 2026 সাপোজ নালাগে, আমাক এক্সাম আছিলে 2023। 2023 ব্ৰিক্সৰ সামিট হৈছিলে সাউথ আফ্ৰিকা। ওকে, দেন 2026ত ইন্ডিয়াত হ'ব তেনেকুৱাকে কোৱা হৈছে। 2024ত আমি যদি চাও 24ত হৈছিলে ৰাছিয়া, 2025ত ক'ত হৈছিলে? ব্ৰাজিল। ওকে, 2025ত ব্ৰাজিল, 2024 ৰাছিয়া, 2023ত হৈছিলে সাউথ আফ্ৰিকা আৰু 6ত ক'ত হ'ব? ইন্দোনেছিয়া। সো এইখিনি মনত ৰাখিব। তাৰ পিছত ফ্ৰেন্স টেক্স ডিজিটেল লিভ উইথ অনলাইন Schengen visas for কিহৰ কাৰণে দিব বুলি কৈছে? পেৰিছ অলিম্পিকৰ কাৰণে, পেৰিছ অলিম্পিক আৰু যি পেৰা অলিম্পিক্স হৈছিলে এইবাৰ পেৰিছত হৈছিলে হয় নে ফ্ৰেন্সৰ, তাৰে কাৰণে দিব বুলি কোৱা হৈছিলে। The next question আকৌ question number 12 ইয়াতে সুধিছে in late 19th and 20th century a few literary works on the Quran voice
ইয়াতে কৈছে কুৰাণ ক'ত গ'ল in late 19th and early 20th century a few literary works on the Quran voice for women's rights. This statement is important because কিহৰ কাৰণে হয় এই যিকেইটা ইয়াতে আমাক দিয়া হৈছে তো এই statement কেইটা কিহৰ কাৰণে important হয় আমি ইয়াতে যদি চাও this was done by a man named Mumtaz Ali Deobandi এটো correct হয় this was done by a woman named Mumtaz Ali incorrect the Muslim Society of India was still conservative towards women's rights and education right আমি বহুত ক্ষেত্ৰত দেখা পাও হেতু এটো correct তাৰ মানে both A and C option D হৈ যাব correct answer তাৰ পিছত question number 12 দেখিলো then question number আমি 13 ৰ ফালে গৈছো question number 13 এটো ৰামপা ৰেবেলিয়নৰ কথা সুধিছে ৰামপা ৰেবেলিয়ন এটা ট্ৰাইবেল ৰেবেলিয়ন হয় was ৰামপা ৰেবেলিয়নটো কি হয় ব্ৰিটিছ যে কলনাইজেশ্যন ৰুল আছিলে ব্ৰিটিছ ঔপনিবেশিক শাসন আছিলে তেওঁলোকৰ বিষয়ে তেওঁলোকৰ বিৰুদ্ধে এই ৰামপা ৰেবেলিয়ন হৈছিলে আৰু ৰামপা ৰেবেলিয়নটো যেনেকে কলো এটা ট্ৰাইবেল আপৰাইজিং হৈছিলে 1922 ৰ পৰা 24 সেইখিনি মানলৈকে হৈছিলে 1922 মানত স্টাৰ্ট হৈছিলে ওকে ব্ৰিটিছৰ এগেইনষ্টত আছিলে ৰামপা ৰেবেলিয়নটোক আকৌ মানিয়াম ৰেবেলিয়ন বুলিও কোৱা হয় কেতিয়াবা সুধি দিব পাৰে তো ৰামপা ৰেবেলিয়নটোক মানিয়াম ৰেবেলিয়ন বুলিও কয় এতিয়া যেটো ৰামপা ৰেবেলিয়ন হৈছিলে যেনেকে কলো ব্ৰিটিছৰ এগেইনষ্টত হৈছিলে আৰু ইয়াতে যেটো ৰামপা ৰিজিয়ন হয় প্ৰেজেন্ট ডে অন্ধ্ৰ প্ৰদেশ তাতে আৰ্ম ট্ৰাইবেল আপৰাইজিং এটা হৈছিলে আমি যদি প্ৰেজেন্ট ডে আমি যদি যেনেকে অন্ধ্ৰ প্ৰদেশৰ কথা যদি কও ৰামপা প্ৰেজেন্ট ডে অন্ধ্ৰ প্ৰদেশ তাতে এটা আমি কব পাৰো যে এটা আৰ্ম ট্ৰাইবেল মানে অস্ত্ৰ লৈ পেলাই আৰ্ম ট্ৰাইবেল আপৰাইজিং এটা হৈছিলে তো গুটেই কেইটা অপচন আপোনালোকে পঢ়িলে নে গুটেই কেইটা অপচনৰ ভিতৰত যদি চাও নন ভায়োলেন্ট নৰ্থ ইষ্ট ইণ্ডিয়াটো ফাৰ্ষ্ট অফ অল নহয় নৰ্থ ৱেষ্ট ইণ্ডিয়া নহয় বিহাৰটো নহয় অপচন ডি হৈ যাব কাৰেক্ট আনসাৰ নান অফ দা এবভ ওকে নেক্সট কোৱেশ্চন নম্বৰ 14 ত ইয়াতে সুধিছে the following social reformers work for the betterment of the marginalized group who among them focus on the lower caste people of India তেখেত আৰু তেখেতৰ ওয়াইফ অৰ্থাৎ জ্যোতিবা ফুলে আৰু তেখেতৰ ওয়াইফ সাবিত্ৰী ফুলে তেওঁলোকে আমাৰ সমাজৰ মানে তেওঁলোকৰ আমি যদি কও সোশ্যাল ৰিফৰ্মাৰ্স আছিলে তেওঁলোকে নিজৰ গোটেই জীৱনটো সমাজ কল্যাণৰ কাৰণে তেওঁলোকে উৎসৰ্গা কৰি দিছিলে মহাৰাষ্ট্ৰৰ পৰা বিলং কৰিছিলে দুগৰাকীয়ে then question number 15 ইয়াতে সুধিছে this year 1856 is significant in Indian history because of the year okay not this year the year 1856 to Indian history কিহৰ কাৰণে significant হয় কিহৰ কাৰণে important হয় বুলি কৈছে গুটেই কেইটা অপচন যদি চাও 1856 ত গভৰ্ণৰ জেনেৰেল আছিলে ডেলহাউসি টাইমত হিন্দু ৰিমেৰেজৰ ওপৰত এখন এক্ট অনা হৈছিলে পাসিং দা হিন্দু ৰিমেৰেজ এক্ট অৰ্থাৎ হিন্দু বিধৱা বিবাহ পুনৰ বিধৱা বিবাহক লৈ পেলাই এখন এক্ট পাস কৰা হৈছিলে তাৰে কাৰণে ইম্পৰ্টেন্ট হয় Question number 16 ইয়াতে কৈছে the meaning of Ashoka is one without sorrow that's দুখ right so দুখ নোহোৱা তেনেকুৱা আৰু যাৰ দুখ নাই তেনেকুৱাকে তাৰ পাছৰ question টো again 16 number question ত ইয়াতে আমি যদি চাও তেতিয়া হলে yes হিষ্ট্ৰীৰ ওপৰতে সুধিছে medieval history কথা ইয়াতে সোধা হৈছে question টো দিৱানী আমৰ কথা সুধিছে আমি মুঘল সাম্ৰাজ্যৰ তাতে যদি চাও তেতিয়া আমি দিৱান ই আম এটা পাও আৰু এটা পাও দিৱান ই খাস ওকে তো এই যেটো ৰেড ফোর্ট আছে লাল কিল্লা ৰেড ফোর্টৰ ভিতৰত দিৱান ই আম নাইবা হল অফ অডিয়েন্স সকলো মানুহৰ জনতাৰ একেলগে কথাখিনি শুনা হৈছিলে আৰু সেই দিৱান ই আম অৰ হল অফ অডিয়েন্স অফ ৰেড ফোর্ট was constructed by তাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে শাহজাহানৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে অপচন সি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট which of the following statements connected to Vinaya Pitaka is correct Vinaya Pitaka যদি কও তেতিয়া হলে যি আমাৰ বুদ্ধিজিমৰ হলি বুক আছে ত্ৰিপিটাকাৰ এখন হয় ত্ৰিপিটাকাত এখন বিনায়া পিটাকা তাৰ পাছত এখন পাও সুত্তা পিটাকা আৰু এখন কি আছে অভিধম্মা পিটাকা ৰাইট অভিধম্মা পিটাকা তো এই তিনিখন পিটাকা ওয়ার্ডটোৰ মিনিং হৈছে বাস্কেট তাৰ মানে বুদ্ধিজিমৰ গোটেইখিনি বস্তু এটা বাস্কেটত তেনেকে থোৱা হৈছিলে আৰু বিনায়া পিটাকাক লৈ পেলাই ইয়াতে চাৰিটা স্টেটমেন্ট আমাক দিয়া হৈছে গুটেই কেইটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব ইট লিটাৰেলি মিন্স দা বাস্কেট অফ ডিসিপ্লিন yes বিনায়া পিটাকা বুলি কলে বাস্কেট অফ ডিসিপ্লিন বুলি বুজোৱা হয়
It records Buddha's rules of discipline for monks and nuns. তাৰ মানে বিনায়া পিটাকাত কিছুমান বেলেগ কথা আছে, সুত্তা পিটাকাত বেলেগ, অভিধম্ম পিটাকাত বেলেগ। বিনায়া পিটাকাত যিবোৰ বুদ্ধিষ্ট মংক থাকে তেওঁলোকৰ কাৰণে বুদ্ধৰ ৰুলছ সেইবোৰ ৰেকৰ্ড কৰা হৈছে, মানে বুদ্ধই কোৱা তেনেকুৱা ৰুলছ। That means both A and B হৈ যাব correct answer. Okay, then question number 19 টো ইয়াতে আমাৰ অসমৰ কথা কৈছে ব্ৰিটিছ শাসনৰ সময়ত। The British divided Assam into two administrative division on the ground of কি বেচিছত আমাৰ ব্ৰিটিছে যেতিয়া আমাৰ অসমখনত শাসন কৰিছিলে, আমাৰ অসমখনক দুটা ভাগত ভাগ কৰিছিলে, এডমিনিষ্ট্ৰেটিভ ডিভিজন আছিলে। এটা আছিলে যিটো ৱেষ্টাৰ্ণ পাৰ্ট হয়, ৱেষ্টাৰ্ণটোক কি বুলি কোৱা হৈছিলে, সেইটো আছিলে লোৱাৰ আছাম, নামনি অসম। অকে, আৰু যিটো ইষ্টাৰ্ণ আছিলে, যিটো পূবৰ আছিলে, সেই পূবৰটো কি আছিলে, আপাৰ আছাম, উজনি অসম। তো ব্ৰিটিছে এই আমাৰ এডমিনিষ্ট্ৰেটিভ ডিভিজনটো অসমৰ দুটা ভাগত যে ভাগ কৰিলে, কিহৰ বেচিছত, কোনটো গ্ৰাউণ্ডত ভাগ কৰিছিলে বুলি কৈছে। ইয়াতে আমি যদি চাওঁ লোৱাৰ আছাম, আপাৰ আছাম, সেইটো ব্ৰিটিছে এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স, এডমিনিষ্ট্ৰেটিভ পাৰ্পাছত তেওঁলোকে ডিভাইড কৰিছিলে। অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 19-ৰ। দেন কুৱেশ্যন নম্বৰ 20-ত এগেইন মোৱামৰীয়া ৰেবেলিয়নৰ কথা কৈছে, আহোমৰ ইতিহাসৰ কথা কৈছে, আহোমৰ কথা সুধিছে। মোৱামৰীয়া ৰেবেলিয়নৰ কথা যদি কওঁ, আহোম আৰু যিসকল মোৱামৰীয়া আছিলে তেওঁলোকৰ মোৱামৰীয়া আৰু আহোমসকলৰ মাজত হৈছিলে, আৰম্ভণি হৈছিলে 1769-ত, শেষ হৈছিলে 1805-ত। অৰ্থাৎ লক্ষ্মী সিংহৰ সময়ত আৰম্ভণি হোৱা মোৱামৰীয়া বিদ্ৰোহ, ফাৰ্ষ্টখন লক্ষ্মী সিংহ, ছেকেণ্ড থাৰ্ড গৰিনাথ সিংহ আৰু কমলেশ্বৰ সিংহৰ সময়ত এই মোৱামৰীয়া বিদ্ৰোহৰ সমাপ্তি ঘটিছিলে, বিদ্ৰোহৰ সামৰণি পৰা বুলি আমি ক'ব পাৰো। আল্টিমেটলি গৈ থৈ বিদ্ৰোহ শেষ হৈছিলে। তো সেই যে মোৱামৰীয়া বিদ্ৰোহ ইয়াতে কিহৰ কাৰণে, প্ৰথমটো আহোম কছাৰী কিংডম নহয়, আহোম মোৱামৰীয়া দিহিং সত্ৰ নহয়, ইয়াতে আনসাৰ হৈ যাব অপশ্যন চি, ইকনমিক এণ্ড ৰিলিজিয়াছ ডিসকন্টেনমেন্ট অফ দ্য ৰেবেলছ। অকে, ইয়াৰ কাৰণটো কিহৰ কাৰণে যদি সোধে, কাৰ মাজত হৈছিলে মোৱামৰীয়া বিদ্ৰোহ, সেইটো গম পালো, আৰু বাকী যদি চাওঁ অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ। দেন আমি কুৱেশ্যন নম্বৰ 21 লৈকে গৈছো। কুৱেশ্যন নম্বৰ 21-ত ইয়াতে আমাক সোধা হৈছে যে ক'ত গ'ল 21, yes এইটো, হাউ মেনি ঘোষা আৰ ইনকৰ্পৰেটেড ইন দ্য নামঘোষা। এতিয়া নাম আমি হাজাৰী ঘোষা বুলিও কওঁ, হয়নে? হাজাৰী ঘোষা বুলি আমি নামঘোষা কিহৰ কাৰণে কওঁ, আমি নামঘোষাখনক হাজাৰী ঘোষা বুলিও কওঁ। হাজাৰী ঘোষা বুলি কোৱাৰ ৰিজনটো এটাই হয়, কাৰণ তাতে হাজাৰটা ঘোষা আছিলে। এতিয়া আপোনালোকে এটা কথা জনাবচোন, ইজি হয়, নামঘোষা কোনে লিখিছিলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা লিখা হৈছিল। তো কুৱেশ্যন নম্বৰ 21-ৰ কথা যেতিয়া ক'ব, অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ। দেন দ্য আহোম পিৰিয়ড অফ আছাম হিষ্ট্ৰী মে বি টাৰ্মড এজ। এতিয়া যিখিনি অসমৰ ইতিহাসৰ আহোম পিৰিয়ড আছে, তো সেই আহোম পিৰিয়ডটোক আমি কি বুলি কওঁ। এতিয়া ধৰি লওক একেবাৰে ইজি, আপোনালোকে যেতিয়া আহোমৰ কথা যেতিয়া পঢ়িব অসমৰ ইতিহাসত, আমাৰ অসমৰ ইতিহাসৰ আমি যদি মেডিয়েভেল পিৰিয়ড বা আমি যদি মধ্যযুগৰ কথা কওঁ, তেতিয়াহ'লে 1206-ৰ পৰা 1206-ৰ পৰা যেতিয়া আমাৰ ইয়াণ্ডাবু সন্ধি হৈছিলে 1826, তো এই সময়খিনি হৈছে কি হয়, মেডিয়েভেল পিৰিয়ড। আৰু এই সময়তে আমি কি পাওঁ, 1200, আমি যদি চাওঁ যে 1228-ত আহোমসকল যেনেকে মুংমাওৰ পৰা আহিলে, 1253-ত চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে, তাৰ পাছত গৈ পেলাই আহোমৰ সাম্ৰাজ্য যেনেকুৱাকে আমি ইয়াতে এইখিনি সময়তো বাৰু ব্ৰিটিছে ৰুল কৰি আছিলে, আহোম নাছিলে। পিছত গৈ পেলাই পুৰন্দৰ সিংহক ব্ৰিটিছে লাষ্ট ৰজা হিচাপে পাতিছিলে আহোমৰ, আৰু একেবাৰে গৈ পেলাই 1800 আমাৰ আমি যদি চাওঁ 39 সেইখিনি মান সময়ত ব্ৰিটিছে পুৰন্দৰ সিংহৰ পৰা ৰাজপাট অধিগ্ৰহণ কৰি লয়। তো এইটো হৈছে মেডিয়েভেল পিৰিয়ড, অৰ্থাৎ আমি যিখিনি সময়ত আহোমৰ কথা পঢ়ো সেইখিনি মধ্যযুগৰ সময়সীমা হয়। কুৱেশ্যন নম্বৰ 23-ত কৈছে মৰঙী খোৱা গোহাঁই। এই যিটো মৰঙী খোৱা গোহাঁই পোষ্ট আছে, এটা পাওঁ আমি শদিয়া খোৱা গোহাঁই। অকে, আমাক এইটোও সোধে শদিয়া খোৱা গোহাঁই কি হয়। অকে, তো আমি এতিয়া মৰঙী খোৱা গোহাঁই আৰু শদিয়া খোৱা গোহাঁই এই দুটাৰ কথা যদি কওঁ, আহোম ৰজা
চুহুংমুঙৰ সময়ত এই দুটাক ইন্ট্ৰডিউচ কৰা হৈছিলে মৰঙী খোৱা গোহাঁই আছিলে যিখিনি কছাৰী কিংডম কছাৰী সাম্ৰাজ্য চোৱা চিতাৰ কাৰণে আৰু যিখিনি চুতীয়া সাম্ৰাজ্য চুহুংমুঙে অধিগ্ৰহণ কৰি লৈছিলে সেই চুতীয়া সাম্ৰাজ্য চোৱা চিতা কৰাৰ কাৰণে শদিয়া খোৱা গোহাঁই পোষ্টটো ইন্ট্ৰডিউচ কৰিছিলে প্ৰথম গৰাকী শদিয়া খোৱা গোহাঁই আছিলে ফ্ৰাছেনমুং এতিয়া আমাক সুধিছে যিটো মৰঙী খোৱা গোহাঁই হয় সেই মৰঙী খোৱা গোহাঁইটো কি আছিলে এটা ফ্ৰন্টিয়াৰ অফিচাৰ আছিলে অপচন সি হ'ব কাৰেক্ট আনসাৰ The next question number 24 আমাক ইয়াতে find the correct chronological order ৰজাবোৰৰ নাম দিছে প্ৰথমতে কোন আহিছিলে আমি যদি চাও গৌৰীনাথ সিংহটো পিছত আহে লক্ষ্মী সিংহৰ পিছত আহে ৰাইট কাৰণ মই যেনেকে কলো মোৱামৰীয়া বিদ্ৰোহৰ কথা লক্ষ্মী সিংহৰ পিছত গৌৰীনাথ সিংহ সময়ত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে প্ৰথমতে আহে প্ৰমত্ত সিংহ তাৰ পাছত ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ লক্ষ্মী সিংহ তেওঁলোক ৰুদ্ৰ সিংহৰ পুতেক আছিলে ৰুদ্ৰ সিংহৰ ইচ্ছা আছিলে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পাছগৰাকী পুতেকে ৰজা হওক প্ৰথম হল শিৱ সিংহ তাৰ পাছত হল প্ৰমত্ত সিংহ তাৰ পাছত আমি যদি চাও ৰাজেশ্বৰ সিংহ আৰু এগৰাকী পুতেকৰ মানে ৰাজেশ্বৰ সিংহৰ পিছত মানে 4 নম্বৰ গৰাকী পুতেকৰ বসন্তৰ দাগ আছিলে সো নহল দেন আটাইতকৈ সৰু পুতেক লক্ষ্মী সিংহ হয় তাৰ পাছত গৌৰীনাথ সিংহ ৰজা হয় অপচন বি হৈ যাব কাৰেক্ট আনসাৰ question number 24 ৰ আমি পাই গলো অপচন বি ওকে then 25 ত Mountbatten প্লেনৰ কথা কৈছে the Mountbatten plan suggested a referendum in Assam to be held in the district of Mountbatten প্লেনে অসমৰ এটা ৰেফাৰেণ্ডামৰ কথা কৈছিলে তাৰ মানে ৰেফাৰেণ্ডাম দ্যাট মিন্স হৈছে জনমত সেই সময়ত 1947 ত এতিয়া যেনেকে ভাৰত পাকিস্তান ইণ্ডিয়া আৰু পাকিস্তানৰ এতিয়া পাকিস্তানৰ অংশ কোন হ'ব তো তেনেকে তেওঁ কি কৰিলে এটা মুছলিম মেজৰিটি এৰিয়া এটা যিটো সিলহেট তো মুছলিম মেজৰিটি এৰিয়া আছিলে তো তেওঁলোকক সেই পাৰ্টটোত এৰিয়াটোত কি কৰিলে ৰেফাৰেণ্ডাম কৰিলে জনমত যে তেওঁলোক ইণ্ডিয়াত যাব বিচাৰে নে পাকিস্তানত আৰু তেওঁলোকে কি কৰে পাকিস্তানত যাব বিচাৰিছে তো সেইখিনি আজিৰ যি আগতে আমি যি ইষ্ট পাকিস্তান বুলি কৈছিলো আজিৰ যি বাংলাদেশ সেইটো এৰিয়াৰ কথাই কোৱা হয় ওকে তো সিলহেট হ'ব ইয়াতে কাৰেক্ট আনসাৰ question number 26 ত আমি যদি চাও question number 26 টো কৈছে the year 1836 was crucial in case of Assamese language because আমি যদি 1836 চনৰ পৰা যদি 1873 চনৰ কথা কও এই সময়খিনি আসামিজ ল্যাঙ্গুৱেজৰ ডাৰ্ক এজ বুলি কোৱা হয় অৰ্থাৎ অসমীয়া ভাষাটোৰ আমি কলা যুগ বুলি ক'ব পাৰো কাৰণ কিয় এই সময়খিনিত বঙালী ল্যাঙ্গুৱেজটো অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ইন্ট্ৰডিউস কৰা হৈছিলে Bengali was introduced as the official language of Assam option B পিছত গৈ পেলাই 1873 ত আসামিজ ল্যাঙ্গুৱেজটো এগেইন অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ৰিইন্ট্ৰডিউস কৰা হয় জোনাকী আলোচনীখনৰ কথা কোৱাৰ লগে লগে জোনাকীখন 1889 ত পাবলিশ হৈছিলে ফাৰ্স্ট আসামিজ নোবেল ভানুমতিখন এখন পিছত গৈ পেলাই হে কি হয় পাবলিশ হৈছিলে তো আমি যদি question number 26 ৰ কথা কও অপচন বি হ'ব কাৰেক্ট আনসাৰ question number 27 ত গলো আমি question number 27 ত ইয়াতে চিলাৰাইৰ কথা সুধিছে which of the following statement is correct কোনটো correct হয় চিলাৰাই was also the commander in chief of Ahom force আহোমৰটো নাছিলে চিলাৰাই কোন আছিলে কোচসকলৰ আছিলে right কোচ কিংডমৰ commander in chief চিলাৰাই invaded the kingdom of Gora এটো correct he did never invade Ahom kingdom যেতিয়া আহোম সকলৰ আমি আহোম আৰু কোচসকলৰ মাজত যদি চাও যেতিয়া নৰনাৰায়ণ ৰজা আছিলে চিলাৰাই ভায়েক আছিলে আৰু নৰনাৰায়ণ তাৰ মানে মল্লদেৱ নৰনাৰায়ণ তেখেত কোন আছিলে ৰজা আছিলে তো তেওঁৰ সময়তে চিলাৰাইৰ সহায়ত আহোম মানে আহোম সকলক কোচসকলে নিজৰ তলতীয়া কৰি লৈছিলে আৰু তেওঁলোকৰ মাজত এটা ট্ৰিটি হৈছিলে ট্ৰিটি অফ মাজুলী ওকে তো মাজুলীৰ সন্ধি হৈছিলে যত আহোম সকলে সাৰেন্ডাৰ কৰিব লগা হৈছিলে তো হেতু ট্ৰিটি অফ মাজুলী হয় খুৰা ৰজাৰ সময়ত হৈছিলে বুজি পাইছে নে সো ইয়াতে আমাৰ question number 27 ত আমি যদি চাও কাৰেক্ট আনসাৰ আমি পালো অপচন বি none of the above to হ'ব নোৱাৰে because চিলাৰাই গৌৰত আক্ৰমণ কৰিছিলে তাৰ পিছৰ next question টো which of the following session of Muslim League two nation was propounded two nation theory ৰ কথা যদি কও লাহোৰ সেশনত মোহাম্মদ আলী জিন্না ওকে মোহাম্মদ আলী জিন্না তেখেতে কি কৰিছিলে two nation theory আগবঢ়াইছিলে অৰ্থাৎ পাকিস্তান গঠন কৰিব লাগে বুলি অফিচিয়ালি ডিক্লেয়াৰ কৰিছিলে question number 29 ত ইয়াতে জিডিপিৰ কথা সুধিছে in the current years তাৰ মানে 23 যেহেতু এক্সাম হৈছিলে তো সেই সময়ত আমি যদি চাও
23-24 okay, GDP, gross domestic product, is estimated to be around 5.65 lakh crore. It shows growth by কিমান গ্ৰোথৰ কথা ই show কৰিছে question number 29 যদি চাও তেতিয়াহলে 14.7%. এতিয়া আমি এনেকুৱা question বোৰ চালে 2025 আৰু 26 ৰ perspective আমি চাব লাগিব okay, economics ত পাই যাব. and then last question ইয়াতে আমাক সুধিছে, আজি আমি 30 টা যেহেতু কৰিম বুলি কৈছিলো, last question টো ইয়াতে আমাক question number 30 ত সুধিছে, question number 32 আছিলে নাহাই হল দেখোন, yes, এইটো সুধিছে the first full-fledged bank in India was established in which year? তো আমি যদি ইন্ডিয়াৰ যদি first full-fledged bank টো যদি চাও, first কলকাতাত establish কৰা হৈছিলে, বেংকটোৰ নাম কেতিয়াবা সুধি দিয়ে বেংক অফ হিন্দুস্তান okay, বেংকটোৰ নাম মনত ৰাখিব বেংক অফ হিন্দুস্তান, and then এইটো কি হব question number A হৈ যাব correct answer 1770. so 30 টা question আজি হল, মাজত কিছুমান ইংলিশ আৰু মেথছৰো আছে, সেইখিনি ইমন ছাৰ আৰু নিৰ্মল ছাৰে ডিসকাস কৰিব। যোৱাৰ আগতে আপোনালোকৰ সুবিধাৰ কাৰণে মই দুটামান কথা কৈ যাও, হেল্পফুল হ'ব আপোনালোকৰ কাৰণে। আমি কুহিপাতৰ ফালৰ পৰা যিটো কোৰ্স মানে যিটো এক্সাম ৰিলেটেড আমি ক্লাস কৰিলো পাব্লিক হেলথ ডিপাৰ্টমেন্টৰ আন্ডাৰত, তো তাৰে আমি জিএস স্পেশাল কোৰ্স এটা লঞ্চ কৰিছো। আপোনালোকে যদি এই মানে এক্সামটোৰ লগত ৰিলেটেড বা কেনেকে পঢ়িব কি সিলেবাস ৰিলেটেড কিবা যদি আপোনালোকৰ ডাউটস থাকে, আপোনালোকে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰি লব 0361319357 নাইবা 7002940127। আজিলৈ ইয়াতে সামৰিছো, পাৰ্ট 2ত পুনৰ লগ পাম। কিবা প্ৰবলেম থাকিলে আমালৈ নিশ্চয় সেইখিনি আপোনালোকে পঠাব, আমি কেনেকে পাৰো হেল্প কৰি দিম। সো ভালকে থাকিব, ভালকে পঢ়িব। থেংক ইউ সো মাচ।